হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি আহকচোন আজি এটি নতুন ৰেচিপিতে আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি মাছৰ সৈতে বিলাহী আৰু আলু ফ্ৰাই কৰি বনোৱা এবিধ গ্ৰেভি। আপোনালোকে নিশ্চয় সদায় বনাই খায়ে থাকে, কিন্তু মই আজি বেলেগ ধৰণে বনাইছোঁ, অকণমান টাইপটো বেলেগ। চাব আপোনালোকে। মই এতিয়া এটা মিশ্ৰণ বনাম। জলকীয়া গুড়ি, হালধি, জালুক, এয়া দেখিছেনে, জালুকৰ গুড়ি আৰু আদা নহৰু পেষ্ট দি পেলাই মই এটা মিশ্ৰণ বনাম। অলপ পানী মিক্স কৰি পেলাই এই মিশ্ৰণটি বনাই ল'ম। তাতে মই পিঁয়াজ, নহৰু এক্সট্ৰাকৈ আৰু নৰসিংহ পাত, জলকীয়া এইখিনি সকলোখিনি মিক্স কৰি দিম। কেৰাহীখনত পূৰা তেল গৰম হ'বলৈ দিছোঁ। দি মই এপিচ এপিচকৈ এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মই কেৰাহীত মাছ দিলোঁ, এতিয়া মাছখিনি ফ্ৰাই হৈ যাব। মাছ দিলোঁ, মাছখিনি এতিয়া অলৰেডি ফ্ৰাই হৈছে আৰু লাহে লাহে মাছ ফ্ৰাই হৈ গৈছে। ফ্ৰাই এয়া সেইখিনি ধুনীয়াকৈ হৈ আছে। আৰু এইফালে আজি মই মাছৰ আঞ্জাৰ সৈতে মানে গ্ৰেভি বনাইছোঁ আৰু মাছটো তাৰ সৈতে মই আজি টেঙা দাইল খাম বুলি বহুত দিনৰ পৰা ঠিক কৰি থৈছিলোঁ। এয়া মই নহৰু দি টেঙামৰা পাত দি দাইল বনাবলৈ লৈছোঁ। খাই ভাল লাগিব বুলি লৈছোঁ। বহুত দিনৰ পৰা মোৰ ইচ্ছা আছিলে মই টেঙামৰা দি পেলাই দাইল খাম, সুবিধাটো পোৱা নাছিলোঁ। আজি মই বজাৰলৈ যাওঁতে টেঙামৰা পালোঁ, পাই টেঙামৰাও লৈ আহিলোঁ। টেঙামৰা পাত দি সেয়া এতিয়া বনাবলৈ লৈছোঁ। টেঙা দাইলত অকণমান নহৰু বেছি দিলে ভাল লাগে। মাছখিনি দি ফ্ৰাই কৰিছোঁ। ইয়াতে দাইলখিনি মই এতিয়া ঢালি দিম। মাছখিনি বকবককৈ উতলিবলৈ লৈছে, বঢ়িয়াকৈ হৈ গ'ল। এয়া মই এতিয়া গেছটো অফ কৰি দিম টেঙামৰা ছাইডৰ। আৰু এয়া মই মাছ ফ্ৰাই কৰি আছোঁ, হৈ গৈছে অলৰেডি। এতিয়া মোৰ কেৰাহীত তেল গৰম হৈ গ'ল। মই এতিয়া আলুখিনি ঢালি দিম ইয়াতে। মই যি আলু মেৰিনেট কৰি ৰাখিছিলোঁ সেইখিনি মই এতিয়া ফ্ৰাই কৰি লৈছোঁ অলপমান। মাছ ফ্ৰাই হৈ গ'ল। ইফালে আলু ফ্ৰাই কৰিছোঁ অলপমান। আৰু যদি আপোনালোকৰ ভিডিঅ'টো মোৰ চাই ভাল লাগে তেতিয়াহ'লে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই ভাবিছোঁ, আৰু নিশ্চয় ভালেই পাব। বিশেষ একো যি টি মছলা মই দি পেলাই বনোৱা নাই, চিম্পুলেই হয়। আপোনালোকেও বনাইছে নিশ্চয়। মই বনোৱাখিনিও এদিন বনাই খাই চাব কেনেকুৱা লাগে, নহয় জানো? নিশ্চয় লোকে বনাই দেখুৱাটোও ভাল লাগেতো কেতিয়াবা। অলৰেডি মোৰ আলু ফ্ৰাই চব ধুনীয়াকৈ হৈ গ'ল। এইখিনি মই এতিয়া নমাই ল'ম। নমাই লৈ মই বাকীখিনি কাম কৰি আছোঁ চাই যাব। অলৰেডি এইখিনি তেলতে মাছ ফ্ৰাইও হ'ল মোৰ, আৰু আলুখিনিও ফ্ৰাই কৰা হ'ল। এতিয়া মই ইয়াতে পিঁয়াজখিনি ফ্ৰাই কৰিম অলপ। এইখিনি তেলতে মাছ ফ্ৰাই কৰিলোঁ, আলু ফ্ৰাই কৰিলোঁ, আৰু এতিয়া মই পিঁয়াজখিনিও দি ফ্ৰাই কৰিম। অলৰেডি এইখিনি তেলতে মোৰ মাছৰ গ্ৰেভিটো হৈ যাব। এইখিনিৰ লগতে এয়া প্ৰায় অলপ হৈছে। মই এতিয়া নৰসিংহ পাতকেইটা দি দিওঁ, আৰু কাটি থোৱা জলকীয়াটো বেছি দিয়া নাই, ইহঁতি খাব নোৱাৰে, সেইকাৰণে জলকীয়া এটা দিছোঁ। এয়া দি মই এতিয়া মিশ্ৰণখিনি বনাইছোঁ। আৰু ইয়াতে মই অকণমান সোৱাদ অনুযায়ী নিমখ দিম। এয়া চব ধুনীয়াকৈ হৈ গৈছে। তাৰপাছত ইয়াত মই যি মিশ্ৰণটো বনাই থৈছিলোঁ সেইটো মই ঢালি দিম। তাৰ আগত মই যিটো বিলাহী কাটি থৈছিলোঁ এটা, সেইটো ইয়াতে মিক্স কৰিম। পিঁয়াজৰ লগত দি দিছোঁ। নৰসিংহ, বিলাহী, পিঁয়াজ এইখিনি বস্তু এতিয়া অলৰেডি হৈ গ'ল। আৰু এতিয়া মই যিখিনি মিশ্ৰণ বনাই থৈছিলোঁ সেইখিনি ইয়াতে দি মিক্স কৰিম।
মিশ্ৰণখিনি দিলোঁ। মিশ্ৰণখিনি বেছি ডাঠ হৈ থকাৰ কাৰণে মই তাতে অলপ পানী দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ উতলতা আহিব। আহিলে মই আলুখিনি দি দিম। আলুখিনি দিয়াৰ পাছত মই যেতিয়া অকণমান উতলিব, যাক কয় বকবককৈ উতলা বুলি, মাহঁতে কয় আৰু বকবককৈ উতলা বুলি, সেইটো কাৰণে ময়ো কৈছোঁ। তেতিয়া মই মাছখিনি ওপৰতে দিম আৰু মোৰ অলৰেডি ভিডিঅ'টো ইমানতে সমাপ্ত হৈ যাব। নিশ্চয় আপোনালোকে চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যেন আগলৈ এনেদৰে মই ভিডিঅ'বিলাক দি থাকিব পাৰোঁ তাৰ সুবিধা দিয়ে যেন আপোনালোকৰ মৰম স্নেহৰে। আজি মোৰ এই ভিডিঅ'টো হৈ গ'ল। মোৰ মাছৰ সৈতে বনোৱা যি মোৰ উপকৰণখিনি আছিলে আপোনালোকক সকলোখিনি কৈ দিলোঁ, আৰু এতিয়া মই প্ৰণালীও ক'লোঁ। গতিকে আপোনালোকে নিশ্চয় এনেকৈ বনাই খাইছে বাৰু, তথাপিতো মোৰ ধৰণে বনাই খাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আপোনালোক ভালে থাকক, সুখত থাকক, হাঁহি হাঁহি সকলোকে হাঁহিৰ ৰোলেৰে কন্দুৱাই দিয়ক, কন্দুৱাই কন্দুৱাই হহাই দিয়ক। তাৰ কামনাৰে আকৌ এটি নতুন ভিডিঅ'লৈ অহাৰ মানসেৰে আজিলৈ আহোঁ। ধন্যবাদ।